নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো এসকে এডুকেশন প্লেটফৰ্ম চেনেলটোত আশা কৰো আপোনালোকে পঢ়া লিখা কৰি আছে আৰু খুব এটা ভাল খবৰ আপোনালোকৰ কাৰণে এতিয়া দেখিবলৈ পাইছে আপোনালোকৰ আৰু এখন প্ৰগ্ৰাম এক্সামৰ প্ৰগ্ৰাম আপোনালোকৰ তাত আহি পাইছেহি আৰু বেছি দিন নাই যেহেতু আপোনালোকে পঢ়া-শুনা ধুনিয়া কৰক যেহেতু আমাৰ টেষ্ট এক্সাম হৈ গৈছিল সিলেকশন এতিয়া বহুত ছাত্ৰ-ছাত্ৰীসকলে ধুনিয়াকে পঢ়া লিখা কৰি আছে আৰু এটো তেওঁলোকৰ কাৰণে আৰু এটা পেপাৰ আহিছে পেপাৰৰ যেটো নোটিস আহিছে যেটো প্ৰগ্ৰাম হয় দেখিবলৈ পাইছে এতে ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল এক্সামিনেশন কমিটি কোন ধৰণৰ ৰুটিনটো ফেক নহয় আপোনালোকৰ কাৰণে খুব ধুনিয়াকে এটা আৰু এটা প্ৰগ্ৰাম আনিছো শ্ৰীমন্ত শংকৰদেৱ নগৰ এটো আহিছে অফিচিয়েল নোটিস হয় এইখন আৰু প্ৰি বোৰ্ড এক্সামিনেশন 2024 আৰু 25 চনৰ ক্লাছ 10 দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে খুব মোষ্ট ইম্পৰ্টেন্ট হয় নোটিসখন আপোনালোকে ধুনিয়াকে লিখি ৰাখিব বা ধুনিয়াকে এইখিনি ভিডিওটো চালে আপোনালোকে গম পাব ভিডিওটো শেষৰলৈকে চাব আৰু এনে ধৰণৰ ভিডিওখিনি পাবলৈ মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব ইয়াতে অতি খুনকালে আপোনালোকে এনে ধৰণৰ নোটিসখিনি পায় এটা ডেট এণ্ড ডে দিয়া আছে আফটাৰনুন গুটেখিনি 12টাৰ পিছত 12:30টাৰ পৰা 3:30 লৈকে পৰীক্ষা হ'ব আপোনালোকৰ তাৰ পিছত ধুনিয়াকে 100 মাৰ্কছৰে হ'ব পৰীক্ষাটো গতিকে কেতিয়া দিয়া আছে স্যাটাৰডে 4/1/2025 স্যাটাৰডে ইংৰাজী অৰ্থাৎ জানুৱাৰী মাহৰ পৰা হ'ব আপোনালোকৰ জানুৱাৰী মাহৰ 4 তাৰিখৰ পৰা স্যাটাৰডে ইংৰাজী হ'ব প্ৰথম দিনাখন তাৰ পিছত 6 তাৰিখে আছে আপোনালোকৰ মানডে জেনাৰেল ম্যাথমেটিক্স আৰু ইয়াতে ধুনিয়াকৈ আপোনালোকে মনটা কৰিব যে আপোনালোকৰ বেছি ইয়াতে গেপ নাই আপোনালোকে বেছিখিনি হয়তো পৰীক্ষাৰ কাৰণে পঢ়িবলৈ এতিয়াই পৰাই আপোনালোকে পঢ়াখিনি আৰম্ভ কৰি দিয়ক এইখন পেপাৰখন আপোনালোকে কমপ্লিট কৰিবৰ বাবে কাৰণ আপোনালোকে মাজত 4 দিন 5 দিন বেলেগ অইন পৰীক্ষাৰ নিচিনা যেটো গেপ থাকে আমি সেইটো গেপটো ইয়াত নাপাওঁ ইয়াত ধুনিয়াকৈ দিয়া আছে ৰেগুলাৰ হ'ব পৰীক্ষাটো তাৰপিছত 7 তাৰিখে আপোনালোকৰ এমআইএল তাৰপিছত 9 তাৰিখে আপোনালোকৰ হ'ব জেনাৰেল সায়েন্স তাৰপিছত 10 তাৰিখে হ'ব আপোনাৰ ইলেক্টিভ অৰ্থাৎ হিন্দী আৰু 11 তাৰিখে আছে 2025 চনৰ শেষ স্যাটাৰডে শনিবাৰে আৰম্ভ হয় শনিবাৰে শেষ হয় সোশ্যাল সায়েন্স এতিয়া আশা কৰো এইখিনি আপোনালোকে বুজি পালে ইয়াত আৰু কিছুমান আমাৰ ইয়াত ধুনিয়াকৈ ৰুল দিছে এটা চাইলম আমি এক নম্বৰ দিছে এনবি practical examination will have to be conducted as per conventions of the institutions no questions paper will be supplied by dealers for practical examinations ইয়াতে কৈ দিছে ধুনিয়াকৈ যে প্ৰেক্টিকেল যেটো স্কুলৰ দায়িত্ব বহি দিব আগতে মুঠতে কমন দিয়া হৈছিল আগতে এতিয়া সেইখিনি দিয়া নহব আপোনালোকে নিজে পঢ়াখনি নিজে অনুসৰণ কৰি লিখিব লাগিব আৰু 2 নম্বৰতে আছে ইয়াতে ধুনিয়াকৈ ফিজ 120 টকা পাৰ ষ্টুডেন্ট সকল ছাত্ৰ-ছাত্ৰী 120 টকা আপোনালোকে ফিজ দিব লাগিব আৰু তাৰ পিছত 3 নম্বৰতে আছে ফিজ 60 টকা per student must be paid by center of the charges in a delays or on or before 20th December 2024 fees along with statement is to be paid in case to headmaster Barbo High School এটা কৈছে ধুনিয়াকৈ আপোনালোকে নিজৰ প্ৰধান শিক্ষকৰ হাতত এইখিনি আপোনালোকে ফিজ কিনি জমা দিব লাগিব during exam this all other normal classes will be conducted as usual ধৰক আপোনালোকৰ কোনো ধৰণৰ এইটো পৰীক্ষাটোৰ কাৰণে আপোনালোকৰ মানে স্কুল ছুটি দিয়া হেই তেনেকুৱা নহব স্কুল বন্ধ নাথাকিব আপোনালোকে পিনে ক্লাছ হৈ থাকিব আপোনালোকে পৰীক্ষাটো দিব পাৰিব তাৰ পিছত কিছুমান সহি আছে আমাৰ অফিচাৰ সকলৰ এতিয়া আপোনালোকে দেখিবলৈ পাইছে আজি ভিডিওটোত আমি এখন প্ৰগ্ৰাম আমি আলোচনা কৰিছো আৰু ভিডিওটো শেষৰলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ ধুনিয়াকৈ আপোনালোকে বন্ধু-বান্ধৱীৰ সৈতে শেয়াৰ কৰক যাতে তেওঁলোকে এই প্ৰগ্ৰামটো পায় আৰু তেওঁলোকে পৰীক্ষাৰ কাৰণে ধুনিয়াকৈ প্ৰিপাৰেচন আৰু ধুনিয়াকৈ চলাই যায় ভিডিওটো শেষৰ বাবে চোৱালৈকে ধন্যবাদ